আমি সকলোৱে জানো যে ভেদাইলতা খালে ভেদাইলতা মানিমুনি পেট চাফা কৰে। আমি সকলোৱে সৰুৰ পৰা শুনি আহিছোঁ। তো ভেদাইলতা মানিমুনি হয় খালে আমাৰ পেট চাফা কৰে। আৰু তাৰোপৰি ভেদাইলতাই আমাক কি উপকাৰী কৰে আপোনালোকে জানেনে? ভেদাইলতাই আমাৰ ইনফ্লামেশ্যন হোৱাত ৰক্ষা কৰে, যেনেকৈ বাত বিষ, গাঁঠি বিষ, জইণ্ট পেইন, গাঁঠি বিষ, তাৰপিছতে মাংসপেশী বিষ, জ্বৰ, পানী লগা আদি ৰোগসমূহত ইনফ্লামেশ্যন পোৱা যায়। আৰু সেই ইনফ্লামেশ্যন ৰক্ষা কৰিবৰ কাৰণে ভেদাইলতাটো খুবেই উপযোগী, খাব লাগে ভেদাইলতাটো। তাৰ উপৰিঞ্চি আমাৰ নাৰ্ভাছ ছিষ্টেম, উইকনেছ, নাৰ্ভৰ প্ৰব্লেম আদিৰ কাৰণে ভেদাইলতাটো খুবেই প্ৰয়োজন। আৰু ভেদাইলতাটো আপোনাৰ পেটৰ বিষ হ'লেও, গেছৰ প্ৰব্লেম হ'লেও ভেদাইলতাটো বহুতেই উপকাৰী। বল হজম হোৱাত আপোনাৰ ভেদাইলতাটো খাব লাগে। এয়া দেখিছে কি হয়, সৰু মানিমুনি আৰু বৰ মানিমুনি। সৰু মানিমুনি, বৰ মানিমুনি যদি ৰাতিপুৱা আপোনালোকে এচামুচকৈ তাৰ ৰস খোৱা হয়, বিশেষকৈ পঢ়ি থকা ল'ৰা ছোৱালীক যদি দিয়ে সৰু মানিমুনি, বৰ মানিমুনি ৰস, তেওঁলোকৰ স্মৃতিশক্তি বৃদ্ধি হয়। আৰু তাৰ লগত যদি ব্ৰাহ্মী শাক মিলাই দিয়ে আৰু ভাল। সেইসমূহ মিশ্ৰণ কৰি ৰস বনাই খুৱাই দিলে সৰু মানিমুনি আৰু বৰ মানিমুনি খোৱালে ভাল। আৰু সৰু মানিমুনি, বৰ মানিমুনি ৰস যদি আপুনি ৰাতিপুৱা সেৱন কৰে, তেতিয়া আপোনালোকৰ গেছৰ প্ৰব্লেম নহয়। এই শাকটো চিনি পাইছে চাগে, এইটো হৈছে দ্ৰোণ বন। দ্ৰোণ বন শাক খালে আমাৰ কি হয় জানেনে? দ্ৰোণ বন শাকে বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতাত সহায় কৰে। ডায়েবেটিছ পেচেণ্টে বিশেষকৈ এই শাকটো খাব লাগে। আৰু দ্ৰোণ বন শাক নিয়মীয়াকৈ দ্ৰোণ বন শাক খালে কি হয় জানেনে? ফাষ্টিং ব্লাড চুগাৰ কমাত পৰিলক্ষিত হয়। আৰু দ্ৰোণ বন শাক মহিলাৰ অনিয়মিত আপোনাৰ মাহেকীয়াৰ প্ৰব্লেম হ'লেও খাব লাগে। আৰু বেছিকৈ যদি খায় তেতিয়া ৰক্তচাপ হ'ব পাৰে। আৰু পেটৰ নানা সমস্যা আপোনাৰ দ্ৰোণ বনে সহায় কৰে। আৰু যিসকলৰ কৃমি হয়, সেই কৃমি হোৱা লোকসকলে দ্ৰোণ বন শাক খাব লাগে। তাৰপিছতে দাঁতৰ বিষ হ'লেও দ্ৰোণ বন খাব লাগে। দাঁতৰ বিষতো কি হয়, তাৰ শিপাটো আনি আপুনি তাত লগাব লাগে, শিপাটো সিজাই লগাব লাগে। আৰু যোনটো পাইলছ বেমাৰ হয়, কেঁচুমৰীয়া, তাৰ কাৰণেও দ্ৰোণ বন শাক উপকাৰিতা। শুকলতি পাতৰ বিষয়ে মই আগতেও ভিডিঅ' বনাই দিছিলোঁ। আৰু শুকলতি পাতটো খালে অকল মই সেইদিনাখন কৈছিলোঁ যে শুকলতি পাতটো এনেকুৱা এটা ঔষধি গুণ থকা শাক হয়, যি আপোনাৰ ভিতৰৰ কেঁচা ঘাঁটো শুকুৱাই আনে। কটা চিঙা ঘাঁহ হওক, যিকোনো অপাৰেশ্যন কৰা ঘাঁহ হওক, সেই ঘাঁহসমূহ শুকুৱাই অনাত সহায় কৰে। তাৰোপৰি আপোনাৰ চকুৰ দৃষ্টি বৃদ্ধি হোৱাত সহায় কৰে, আপোনাৰ ছাল উজ্জ্বল হোৱাত সহায় কৰে, আপোনাৰ পেটৰ বিষ, গেছ আদিত সহায় কৰে। আৰু শুকলতি পাতটো আপুনি জোল বনাইও খাব পাৰে, পাতত দিও খাব পাৰে, পাতত দি চাটনি বনাইও খাব পাৰে। বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাত শুকলতি পাতটো সহায় কৰে। আৰু আজি মই এইসমূহ শাক সকলো মিশ্ৰণ কৰি জোল বনাই খাম। যিহেতু মই কৈ আছোঁ আপোনালোকক যে এনেকুৱা ঔষধি গুণ থকা শাকসমূহ আমি ইগন'ৰ কৰোঁ, কিন্তু ইগন'ৰ নকৰিব। আমি যেতিয়া বেমাৰ পৰোঁ তেতিয়াহে এইসমূহ শাক খাওঁ, কিন্তু আমি আগৰ পৰাই যদি সেৱন কৰোঁ আমি ৰোগী হ'বই মানে নহয়েই আমি ৰোগী। কাৰণ এইসমূহ শাক আমি কেতিয়া খাওঁ, যেতিয়া আমাৰ বেমাৰ হয় আমি তেতিয়াহে চিনি পাওঁ। তাৰ আগত আমি এইসমূহ শাক চিনিয়ে নাপাওঁ। গতিকে আপোনালোকক এইসমূহ শাক খাবলৈ ধৰক, ইগন'ৰ নকৰিব, যাতে সকলো সুস্থ হৈ থাকক। ধন্যবাদ।